নমস্কাৰ। এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে এটা টুইট যোগে এটা পোষ্ট শিক্ষামন্ত্ৰীৰ পোষ্ট ভাইৰেল হৈছিল যে 17 এপ্ৰিল মানে অহাকালি এইচএছ ফাইনেলৰ ৰিজাল্ট দিব, কিন্তু এইটো এটা ভুৱা খবৰ। আৰু আপোনালোকে বিভিন্ন ধৰণৰ হোৱাটছআপৰ ষ্টেটাছতো পাইছিল, কিন্তু এতিয়া আসাম ষ্টেট এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে যে অহাকালি মানে 17 এপ্ৰিল তাৰিখে কোনো ধৰণৰ এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট দিয়া নহ'ব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে আজি 16 এপ্ৰিল 2026 তাৰিখে। This is to inform all concerned students and stakeholders that the HS final year result 2026 will be announced after 21st April 2026. তাৰ মানে ইয়াত কোৱা হৈছে HS ফাইনেল ইয়াৰৰ এক্সামৰ ৰিজাল্ট 21 এপ্ৰিলৰ পিছতহে ঘোষণা কৰা হ'ব, তাৰ আগত ঘোষণা কৰা নহয়। তাৰ মানে অহাকালি ঘোষণা কৰা নহ'ব, কাৰণ 21 তাৰিখলৈ বন্ধ আছে, কিবা কিবি মাজত এদিন দুদিন খোলা, আকৌ বন্ধ। তো 21 তাৰিখৰ পিছত দিব। It has come to our attention that certain rumors are circulating regarding the declaration of result on 17 April 2026. We hereby clarify that such information is false and misleading. তাৰপিছত কোৱা হৈছে যে কিছুমানে মেছেজ বা ৰিমাৰ্ছ চাৰ্কুলেটিং কৰি আছে ছ'চিয়েল মিডিয়াত যে 17 এপ্ৰিল মানে অহাকালি ৰিজাল্ট দিব। তো এইটো একেবাৰে মিছা কথা। All students and guardians are requested to rely only on updates published through our official website and verified communication channel. Kindly refrain from believing or spreading unverified information. Further update regarding the exact date and time of result declaration will be notified in due course. তাৰমানে ষ্টুডেণ্ট আৰু গাৰ্জিয়ানক ৰিকুৱেষ্ট কৰিছে যে এনেধৰণৰ ফলছ নিউজত যাতে নপৰে আৰু ইহঁতে যাতে মাজে মাজে অফিচিয়েল ৱেবছাইটখন ভিজিট কৰে আৰু যিবিলাক বিলিভিং চ'ৰ্চ আছে এইবিলাকৰ ওপৰত যাতে বিলিভ ৰাখে আৰু আনভেৰিফাইড ইনফৰমেশ্যনৰ ওপৰত যাতে বিলিভ নকৰে। আৰু কোৱা হৈছে যে যেতিয়া ৰিজাল্ট দিয়া হ'ব তাৰ ডেটটো অফিচিয়েল ৱেবছাইটত আপডেট দিয়া হ'ব। তো আপোনালোকে নোটিছখনৰ পৰা গমে পালে যে অহাকালি মানে 17 এপ্ৰিল তাৰিখে কোনো ধৰণৰ এইচএছৰ ফাইনেল ৰিজাল্ট ঘোষণা নকৰে। এইটো ঘোষণা কৰিব 21 এপ্ৰিলৰ পিছতহে। তাৰমানে 21 এপ্ৰিলৰ পিছতহে আপোনালোকে ৰিজাল্ট পাব। ধন্যবাদ।